যোৱাকালি মই মৃণাল শইকীয়া ডাঙৰীয়াৰ এটা বাইট দেখিলোঁ। তাত তেওঁ অতি নিম্ন ৰুচিৰ পৰিচয় দি নামনি অসমৰ মানুহক তুচ্ছ তাচ্ছিল্য কৰা দেখা পালোঁ। মই যদি ভুল কৰা নাই, তেখেতে কৈছে উজনিৰ মানুহখিনি নামনিৰ নিচিনা নহয়, উজনিৰ মানুহৰ আত্মসন্মান আছে, উজনিত থকা তেল কয়লা আদিৰে নামনি অসম চলি আছে। তেখেতৰ এই বিভাজনৰ বক্তব্যক মই তীব্ৰ গৰিহণা দিছোঁ। মৃণাল শইকীয়া ডাঙৰীয়াই নামনি অসমৰ মানুহৰ ত্যাগ বৰ অসম গঢ়াৰ ক্ষেত্ৰত তেখেতে ত্যাগৰ বিষয়ে জানিবলৈ তেখেতে ইতিহাস অধ্যয়ন কৰে। এটা সময় আছিলে যেতিয়া অসমীয়া ভাষা মান্য ভাষা হিচাপে যেতিয়া গ্ৰহণ কৰা হৈছিল অৰুণোদয়ৰ যুগত, সেই সময়ত নামনি অসমৰ মানুহে বিচাৰিছিলে যে নামনি অসমৰ যিটো ভাষা সেইটোকে মান্য ভাষা হিচাপে লোৱা হওক, আৰু উজনি অসমৰো তেনেকৈ এটা গ্ৰুপে বিচাৰিছিলে নহয় আমাৰ ভাষাটো শিৱসাগৰৰ ভাষাটোকে লওক। আৰু নামনি অসমত অম্বিকাগিৰি ৰায়চৌধুৰীৰ নেতৃত্বত যথেষ্ট তীব্ৰ আন্দোলন হৈছিলে যে আমাৰ কামৰূপী ভাষাটোক বা নামনি অসমৰ ভাষাটোকে মান্য ভাষা হিচাপে ল'ব লাগে। কিন্তু সেই সময়ত নামনিৰ কিছু বুদ্ধিদীপ্ত মানুহৰ সৌজন্যত, বিশেষকৈ ডক্টৰ বাণীকান্ত কাকতিৰ মধ্যস্থতাত তেওঁলোক শান্ত হ'ল যে নহয় আমি শিৱসাগৰৰ ভাষাটোকে মান্য ভাষা, অসমীয়া মান্য ভাষা হিচাপে ল'ম, আৰু তাৰ ফলত অসমীয়া আজি যি আমাৰ ভাষা প্ৰতিষ্ঠিত হৈছে শিৱসাগৰৰ ভাষা মান্য ভাষা হিচাপে লোৱা হৈছে। গতিকে নামনি অসমৰ এই ত্যাগৰ বিষয়ে তেখেতে অধ্যয়ন কৰক। ইয়াৰ উপৰি আহোম ৰাজত্ব কালত মানা নদী কেতিয়াও পাৰ হোৱা নাছিলে। আহোম ৰাজত্ব গোৱালপাৰা ঐতিহাসিকভাৱে পুৰণা গোৱালপাৰা জিলা ধুবুৰী আদিকে ধৰি কেতিয়াও আহোম ৰাজত্বৰ অন্তৰ্ভুক্ত নাছিলে। কিন্তু যেতিয়া মুছলিম লীগৰ নেতৃত্বত ভাৰত বিভাজন হ'ল, তেতিয়া এই পুৰণা গোৱালপাৰা বৰপেটা আদিৰ মানুহে তেওঁলোকে সিদ্ধান্ত ল'লে যে নহয় আমি ভাৰতবৰ্ষৰ লগতহে থাকিম। তাৰোপৰি আটাইতকৈ ডাঙৰ কথা হ'ল যেতিয়া ৰাজ্য পুনৰ্গঠন আয়োগ হ'ল 1953 চনত, সেই সময়ত এটা লবি, বিশেষকৈ সদৌ অসম বাংলা পৰিষদ, তেওঁলোকৰ ৰমণীকান্ত বসুৰ নেতৃত্বত তেওঁলোকে যথেষ্ট চেষ্টা কৰিছিল যে পুৰণা গোৱালপাৰা জিলাটো বংগৰ লগত অন্তৰ্ভুক্ত হওক। কিন্তু সেই সময়ত শৰৎচন্দ্ৰ সিংহদেৱৰ নেতৃত্বত আমাৰ তেতিয়া গোৱালপাৰা জিলাৰ স্বনামধন্য ব্যক্তি বজলুল বাছিত, আব্দুল কৰিম, হাজী আব্দুল হুছেইন পণ্ডিত, তেনেকৈ দেশী সম্প্ৰদায়ৰ উমৰুদ্দিন হাকিম, চাহাবুদ্দিন আহমেদ, সৈয়দ আহমেদ আলী উৰ্ফে টুক্কু মিয়া আদি বিভিন্ন ব্যক্তিসকলে ভাষা ৰাজ্য পুনৰ্গঠন আয়োগ, যিটো ফজল আলী আছিলে প্ৰেছিডেণ্ট, KM পানিক্কৰ আছিলে তাৰ মেম্বাৰ ছেক্ৰেটাৰী, আৰু HM কুঞ্জুৰু সদস্য আছিলে, তেওঁলোকৰ আগত এই মানুহখিনিয়ে সাক্ষ্য দিছিলে যে নহয় আমি অসমীয়া হয়, আমাক অসমৰ লগত ৰাখিব লাগে, বেংগলৰ লগত ৰাখিব নালাগে। যদি এই নামনি অসমৰ যি গোৱালপাৰা, পুৰণা গোৱালপাৰা কেতিয়াও আহোম ৰাজত্বৰ অন্তৰ্ভুক্ত নাছিলে, যদি তেওঁলোকে সেই সময়ত অসমত থকাৰ সপক্ষে যুক্তি নিদিলেহেঁতেন, তেতিয়াহ'লে আজিৰ এই বৰ অসম কেতিয়াও কল্পনা কৰিব নোৱাৰিলোহেঁতেন। মৃণাল শইকীয়া ডাঙৰীয়াই এই ইতিহাস অধ্যয়ন কৰিব লাগে। আৰু তেওঁ নামনি অসমত বোলে একো নাই, আৰে ভাই, গোৱালপাৰা জিলা অতীতৰে পৰা গোটেই গেজপনি মৰা হাবি শাল ফৰেষ্টৰ কাৰণে বিখ্যাত। আৰু গোৱালপাৰা আজি উজনি অসমত, আমি অসমৰ মানুহকো সন্মান কৰোঁ, আহোম সম্প্ৰদায়টোক আমি সন্মান কৰোঁ যে তেওঁলোকে বৰ অসম গঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট ভূমিকা আছে, তেওঁলোকৰ উদাৰতা আছে। ঠিক তেনেকৈ নামনি অসমৰ মানুহখিনিক মই মৃণাল শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাব খোজোঁ যে আহোম স্বৰ্গদেউসকলৰ পৰা আপুনি শিক্ষা লওক। আপুনি উজনি অসমৰ নেতা হ'ব হৈছে ভাল কথা, কিন্তু নামনি অসমৰ মানুহক গালি পাৰি এই নেতা হোৱাৰ প্ৰৱণতাটো আপুনি ত্যাগ কৰক। দ্বিতীয়তে, যোৱা কিছুদিন দেখিছোঁ এই নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধুবুৰীবাসীক লৈ আকৌ এটা তেওঁৰ লেতেৰাৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিব খুজিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই তেখেতক যথেষ্ট হতাশাগ্ৰস্ত বুলি মোৰ অনুভৱ হৈছে। তেখেতক মই অনুৰোধ জনাইছোঁ যে এই ৰিজাল্টৰ পৰা আপুনি অলপ শিক্ষা লওক।
আজি যোৰহাট সংসদীয় সমষ্টিয়ে কওক, মধ্য অসম কওক, নামনি অসম কওক, গোটেই হিন্দু মুছলমান উভয়ে মাৰ বান্ধি থিয় হৈছে আপোনালোকৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে। গতিকে তাৰ পৰা আপোনালোকে শিক্ষা লওক আৰু এই ধুবুৰীবাসীয়ে অসমীয়া ভাষা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যি অৱদান তেওঁলোকৰ, শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়াৰ ইতিহাস পঢ়িব, তেওঁ একমাত্ৰ চেষ্টা কৰিছিলে তেওঁৰ নেতৃত্বত যাতে সেই মানুহখিনিয়ে অসমীয়া ভাষা মাতৃভাষা হিচাপে লয়। আৰু সেই সময়তে ৰাজ্য পুনৰ্গঠন আয়োগৰ সন্মুখত এই মানুহখিনিয়ে যিখিনিয়ে নাম ক'লোঁ, বজলুল বাছিত, আব্দুল কৰিম, হাজী আব্দুল হুছেইন পণ্ডিত আদি মানুহখিনিয়ে তেতিয়া তেওঁলোকৰ কথিত দোৱানত যে আমাগো মাতৃভাষা অসমীয়া, আমরা এখন আসামে হয়ে গেছি, এই ধৰণৰ তেওঁলোকে সাক্ষ্য দিছিলে। গতিকে সেই ধুবুৰী পুৰণা গোৱালপাৰাবাসীক আপুনি আপোনাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ কাৰণে তুচ্ছ তাচ্ছিল্য কৰা বন্ধ কৰক। আপুনি অলপ ৰাইজৰ পালছ বুজক। ইয়াত কোনো অকল ধুবুৰীবাসী নহয়, উজনিৰ পৰা যোৰহাট সংসদীয় সমষ্টি কওক, উজনি অসম কওক, মধ্য অসম কওক, নামনি অসম কওক, আপোনালোকৰ এই সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছে। আপোনাৰ এই সাম্প্ৰদায়িক খেলাটো আৰু যে বেছি নচলিব সেইটো ইতিমধ্যে অসমৰ ৰাইজে ইংগিত দিছে। তাৰ পৰা নতুন শিক্ষালৈ আগবাঢ়ক। দেখা গৈছে যে আপুনি কংগ্ৰেছৰ কিছুদিনৰ পৰা বিৰোধিতা কৰি আহিছিলে, UDFৰ প্ৰশংসা কৰি আহিছিলে আৰু এইবাৰ নিৰ্বাচনত ৰকিবুল হুছেইনক কোঅপাৰেটো কৰা নাছিলে। তাৰ পিছতো দেখা গৈছে যে এক অভিলেখ সংখ্যক দেশৰ ভিতৰতে থাৰ্ড হিচাপে ৰকিবুল হুছেইন জিকিল। আপোনাৰতো দৰকাৰ নহ'লে, আব্দুল ৰছিদ মণ্ডল, আব্দুল খালে আৰু বহুতৰ দৰকাৰ নহ'ল। কি হৈছে গোটেই কথা? নহয়, আপুনি অলপ কথাটো পাৰ্চিয়েলি ক'লে। মই তেনেকুৱা কোনো দল বিশেষে কোনো প্ৰচাৰ চলোৱা নাছিলোঁ। যেনে উজনি যোৰহাট সংসদীয় সমষ্টিত মই দুবাৰো ফেচবুক লাইভ কৰি ৰাইজক আহ্বান জনাইছিলোঁ যে গৌৰৱ গগৈ অসমৰ গৌৰৱ, অসমৰ মান, অসমৰ সন্মান, দলমত কাটি কৰি থৈ আপোনালোকে গৌৰৱ গগৈ বিজয়ী কৰক। ঠিক তেনেকৈ বৰপেটা সমষ্টিত ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ যথেষ্ট বয়স হোৱাৰ কাৰণে আৰু নামনি অসম ঐতিহাসিকভাৱে যথেষ্ট পিছপৰা কাৰণে নামনি অসমৰ উন্নয়নৰ স্বাৰ্থত মই বিচাৰিছিলোঁ যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া বিজয়ী হওক। ঠিক তেনেকৈ ধুবুৰীত মই কোনো দলৰ হৈ প্ৰচাৰ কৰা নাছিলোঁ, কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াৰ অতীত কৰ্মৰাজিৰ ওপৰত ভিত্তি কৰি মই তেখেত পৰাজয় হোৱাটো বিচাৰিছিলোঁ। কিন্তু এইবাৰ দেখা গ'ল যে ৰাইজে মাৰ বান্ধি থিয় হৈছে যে সাম্প্ৰদায়িক ৰাজনীতিক তেওঁলোকে বিদায় দিব। উজনি অসমেই কওক, মধ্য অসমেই কওক, নামনি অসমেই কওক। গতিকে তেওঁলোকে ৰাইজে যি সিদ্ধান্ত লয় সঠিক সিদ্ধান্ত, তেওঁলোকে জ্ঞানীৰ পৰিচয় দিছে। মই ভাবোঁ তেওঁলোকে সঠিক সিদ্ধান্ত লৈছে আৰু উজনি মধ্য নামনি অসমৰ এই সিদ্ধান্তই 2026 চনত পৰিৱৰ্তন আনিব। কিন্তু কংগ্ৰেছকো আপোনাৰ দৰে সক্ৰিয় বিধায়কৰ প্ৰয়োজন আছে, যদিও দল এৰি গৈছিলে। অনাগত সময়ত যদি এনেকুৱা প্ৰস্তাৱ যদি আহে আপুনি যাবনে নাই? নহয়, চাওক, কংগ্ৰেছ দলৰ মোৰ বিগত সময়ছোৱাত কংগ্ৰেছ দলৰ কিছু নেতৃত্বই মই সদায় গৌৰৱ গগৈক উচ্চ আসনত ৰাখিছোঁ, কিন্তু কিছু ৰাজনৈতিক নেতা কংগ্ৰেছ দলত তেওঁলোকে মোৰ প্ৰতি যথেষ্ট অন্যায় কৰিছে। তেওঁলোকে আনকি মোৰ এটা বক্তব্যৰ ওপৰত ভিত্তি কৰি ভূপেন বৰা ডাঙৰীয়াই চেলেঞ্জ কৰিলে মুখ্যমন্ত্ৰীক যে তেওঁক এৰেষ্ট কৰক। ইয়াৰ আগতে মই মোৰ পৰিভাষাত মিয়া সম্প্ৰদায়ৰ দুবিধমান সামগ্ৰী কলাক্ষেত্ৰত ৰখাৰ কথা কওঁতে তেওঁলোকে যথেষ্ট গৰিহণা দিলে মোক। সেইকাৰণে মই কেইটামান কথাৰ স্পষ্টীকৰণ তেওঁলোকক বিচাৰিছোঁ। ইয়াৰ আগতে 5টা বছৰ কংগ্ৰেছত থাকোঁতে তেওঁলোকে মোক সদায় ছাছপেণ্ড কৰিব কৈছে বিভিন্ন কথাত, এইবোৰলৈ নাযাওঁ। সেইকাৰণে মই ভাবিছোঁ কংগ্ৰেছ দলত থাকি যদি ভালকৈ ৰাজনীতি কৰোঁ তেতিয়াহ'লে যাতে আৰু মই ছাছপেনশ্যন হ'বলগীয়া নহয়। আৰু সেইকাৰণে মই তেওঁলোকৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ যে এই তথাকথিত মিয়া সম্প্ৰদায়ৰ মানুহখিনিক কংগ্ৰেছ দলে অসমীয়া বুলি ভাবে নাই, নাম্বাৰ 1। নাম্বাৰ 2, ব্ৰহ্মপুত্ৰ নদী শদিয়াৰ পৰা ধুবুৰীলৈ সামগ্ৰিকভাৱে নিয়ন্ত্ৰণ কৰিব নাই আৰু ইয়াৰ উপনৈসমূহক নিয়ন্ত্ৰণ কৰিব নাই। গৰাখহনীয়াত শদিয়াৰ পৰা ধুবুৰীলৈ যিখিনি মানুহ গৃহহীন হৈছে তেওঁলোকক চৰকাৰী নীতিমতে সংস্থাপন দিব নাই। ভূমিহীন মানুহবোৰক উচ্ছেদ বন্ধ কৰিব নাই, ভূমিহীন মানুহখিনিক সংস্থাপন দিব নাই। এই কথাবোৰ এনেকুৱা আৰু 3টামান ইছ্যু আছে। এই কথাবোৰৰ উত্তৰ যদি তেওঁলোকৰ সদৰ্থক হয় তেতিয়াহ'লে নিশ্চিতভাৱে মই কংগ্ৰেছত থাকিম।
কিন্তু আপুনি যেহেতু এতিয়া কৈছে যে আজমল সাম্প্ৰদায়িক বা আজমলৰ দলটো সাম্প্ৰদায়িকভাৱে হাৰিল, কিন্তু কিছুদিন আগলৈকে আপুনি কৈ আছিলে যে আজমল জিকিব, কংগ্ৰেছে এখনো আসন নাপায়। আজমলৰ আপুনি যথেষ্ট গুণগান কৰিছিলে তেতিয়া। নাই আপুনি ভুল কৰিলে। মই নিজে দুবাৰ ফেচবুক লাইভ কৰি গৌৰৱ গগৈক বিজয়ী হোৱাটো বিচৰা নাই জানো। মই বোধহয় তেনেকুৱা আৱেগিক আহ্বান ৰাখিছিলোঁ যে দলমত কাঠি কৰি থৈ অসমৰ গৌৰৱ, অসমৰ মান, অসমৰ সন্মান গৌৰৱ গগৈক বিজয়ী কৰক। আৰু মই ভাবোঁ যোৰহাটবাসীয়ে অত্যন্ত সঠিক সিদ্ধান্ত লৈছে। অকল যোৰহাটবাসী নহয়, যোৰহাটবাসী, মধ্য অসম, নিম্ন নামনি অসম, উজনি অসম, মধ্য অসম, নামনি অসমৰ হিন্দু মুছলমান উভয়ে এই নিৰ্বাচনত আটাইতকৈ জ্ঞানীৰ পৰিচয় দিছে বুলি মই ভাবোঁ। মই ক'লোঁ যে উজনি অসম, মধ্য অসম, নামনি অসম, সমগ্ৰ অসমৰ হিন্দু মুছলমান ৰাইজে সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা পৰিত্ৰাণ বিচাৰিছে। তেওঁলোকে কোনো ব্যক্তিগত কোনো কেণ্ডিডেট চোৱা নাই। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰিলে 26ত জয়ৰ সম্ভাৱনা বাঢ়ি যাব নেকি, তেনেকৈ ভাবে নেকি আপুনি যে আৰু বেছি ফ'কাছ হ'লে? নাই, এইটো দলে সিদ্ধান্ত ল'ব। কিন্তু চাওক, মোৰ ব্যক্তিগত অনুভৱ যে আপোনালোকেও জানে অতীত ইতিহাস, এতিয়া কিছুমানে বেয়াও পাব পাৰে যে আহোমে 7 ৰাজ মাৰি 1 ৰাজ কৰিছিলে। সেই ঐতিহ্য পৰম্পৰা আহোমৰ আছে। আৰু মই গৌৰৱ গগৈক আজিৰ বৰ অসমৰ কৃতিত্ব আহোম ৰজাসকলক দিব লাগিব। কোনোবাই বেয়া পালেও এইটো দিব লাগিব। কিন্তু আৰু মই ভাবোঁ গৌৰৱ গগৈয়েহে বোধহয় অসমৰ কংগ্ৰেছক পাৱাৰত অনাৰ কাৰণে তেওঁৱে বোধহয় উপযুক্ত ব্যক্তি। আৰু সেইকাৰণে মই এটা ফেচবুক লাইভৰ যোগেদি গৌৰৱ গগৈক আহ্বানো জনাইছোঁ যে ইণ্ডিয়াই যদি কেন্দ্ৰত চৰকাৰ গঠন কৰেও মোৰ এটা মতামত, মইতো উপদেশ দিব নোৱাৰোঁ যে আপুনি কেন্দ্ৰীয় মন্ত্ৰিত্ব নল'ব। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ আপুনি অসমত খোপনি পুতক, 26 আপোনাৰ। সেইটোতো তেওঁলোকৰ দলীয় কথা। মই ইউডিএফ দলত যোগদানো কৰা নাই, ইউডিএফ দলৰ সদস্যও নহয়। তেওঁলোকে কি সিদ্ধান্ত লয় নলয় সেইটো তেওঁলোকে ঠিক কৰিব। মই ভৱিষ্যত এটাই দেখিছোঁ, অসমৰ হিন্দু মুছলমান উজনিৰ পৰা নামনিলৈ সকলোৱে বিচাৰিছে সকলো ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি দূৰ হওক। অসমৰ হিন্দু মুছলমান উজনিৰ পৰা নামনিলৈ সকলোৱে মিলা প্ৰীতিৰে অসমত বসবাস কৰিব খুজিছে। এইটোৱে মই ইলেকশ্যন ৰিজাল্টৰ পৰা মানে ৰিডিং কৰিছোঁ। চাওক, কংগ্ৰেছ দলৰ সংবিধানটো অসাম্প্ৰদায়িক, সম্পূৰ্ণৰূপে ছেকুলাৰ, ধৰ্ম নিৰপেক্ষ। কিন্তু এই কথাও মই ক'ম, কংগ্ৰেছ দলত কিছু সাম্প্ৰদায়িক মনোভাৱাপন্ন ব্যক্তি আছে আৰু এই ক্ষেত্ৰত অলপ সাৰ পানী যোগাইছে কংগ্ৰেছৰ কিছুমান লেহুকা সংখ্যালঘু নেতাই। তেওঁলোকে এইটো প্ৰতিবাদ নকৰে। প্ৰতিবাদ কৰিলে এই সাম্প্ৰদায়িক মনোভাৱাপন্ন ব্যক্তিবোৰে তেওঁলোকৰ কালাৰটো দেখুৱাব নোৱাৰিলেহেঁতেন। কাৰ? মইতো আগতে বহুতবাৰ কৈছোঁ নহয়, বহুত বেয়া আপোনাৰ হেৰি দিছোঁ। আজি চাওক, ধুবুৰীৰ মানুহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান বেয়াকৈ অপমান কৰি আছে, তাৰপিছত কোনোবা এজন সংখ্যালঘু নেতাই কাউণ্টাৰ দিলেনে বাৰু? কালি এটা প্ৰেছ কনফাৰেঞ্চ, কালি নে পৰহি দেখিলোঁ জাকিৰ হুছেইন ছিকদাৰ ডাঙৰীয়া, তেওঁ গোটেই বক্তব্যটো মই চাইছোঁ। তেওঁ কৈ আছে AGP BJP যিসকল গৈছে তেওঁলোকক ৰাজীৱ ভৱনৰ বাৰাণ্ডা স্পৰ্শ কৰিব নিদিয়ে। AGP BJPত কোন গৈছে? শশী দাস গৈছে, কমলাক্ষ দে পুৰুষাস্ত গৈছে, বসন্ত দাস গৈছে, মুকলিভাৱে বিজেপিক ছাপোৰ্ট কৰিছে। শ্বেৰমান এতিয়ালৈ কোনো দলত যোগদান কৰা নাই। কিন্তু জাকিৰ হুছেইন ডাঙৰীয়াই শ্বেৰমানৰ নাম লৈছে। তেওঁ কথাত কওঁতে কৈছে BJP AGP যিসকল গৈছে তেওঁলোকক ৰাজীৱ ভৱনৰ বাৰাণ্ডা স্পৰ্শ কৰিব নিদিওঁ। কিন্তু জাকিৰ হুছেইন ছিকদাৰ ডাঙৰীয়াৰ
কমলাক্ষদেৰ নাম ল'বলৈ সাহস নাই, বসন্ত দাসৰ নাম ল'বলৈ সাহস নাই। এয়া হ'ল মাইনৰিটি নেতাৰ চৰিত্ৰ। এটা ক'লোঁ আৰু কি বস্তু বুজা নাই। ৰকিবুল হুছেইনৰ ৰাজহাড়, তেওঁৰ যদি ৰাজহাড় থাকিলেহেঁতেন তেতিয়াহ'লে 2012 চনৰ যি BTADৰ আন্দোলন, 2014 চনৰ যি নৰসিংবাৰী হত্যাকাণ্ড কেতিয়াও নহ'লহেঁতেন। ৰকিবুল হুছেইনৰ যদি মেৰুদণ্ড থাকিলেহেঁতেন তেতিয়াহ'লে চৰৰ মানুহে পট্টা পালেহেঁতেন, ব্ৰহ্মপুত্ৰ নদী নিয়ন্ত্ৰণ হ'লহেঁতেন, ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ গৃহহীন মানুহবোৰে সংস্থাপন পালেহেঁতেন। ৰকিবুল হুছেইনৰ যদি মেৰুদণ্ড থাকিলেহেঁতেন তেওঁৰ চামগুৰি সমষ্টিৰ কাষৰ লাহৰী ঘাটত ইমান বিধ্বস্ত অৱস্থালৈ পৰিৱৰ্তিত নহ'লহেঁতেন। ৰকিবুল হুছেইন আটাইতকৈ, এতিয়া তেওঁক বহুত ভোটত জিকাইছে, মই বেয়াকৈ কোৱাটো ঠিক নহয়। মই ভাবোঁ তেওঁ সংশোধন হওক, অতীতৰ পৰা তেওঁ শিক্ষা লওক আৰু ভৱিষ্যতে তেওঁ ৰাজহাড় পোন কৰি থিয় দিয়ক। কংগ্ৰেছ ধৰ্মনিৰপেক্ষ দল, সকলো জাতি জনগোষ্ঠীৰ ন্যায়ৰ হকে কথা ক'বলৈ তাত স্পেচ আছে। কিন্তু এই ৰকিবুল হুছেইন ডাঙৰীয়াই অতীতত দেখিছোঁ সংখ্যালঘুৰ কথাই কওক বা জনগোষ্ঠীয় কথাবোৰ ক'লে ৰকিবুল হুছেইনে ডিঙি চেপি হত্যা কৰিব বিচাৰে। আজি আৰু মই বেছি তেওঁৰ বিষয়ে ক'ব খোজা নাই। 10 লাখ ভোটৰ ব্যৱধানত জিকিছে। মই তেওঁৰ বিষয়ে বেছিকৈ ক'লে ৰাইজক অপমান কৰা হ'ব। মই ৰকিবুল হুছেইন ডাঙৰীয়াক আহ্বান জনাইছোঁ যে অতীতৰ কৰ্মৰাজিৰ ওপৰত ভিত্তি কৰি মই যি আপোনাৰ বিৰোধিতা কৰিলোঁ, অনাগত দিনত সেই চৰিত্ৰ ত্যাগ কৰক, যাতে 2029-ত তেওঁক মই 11টা কাম কৰিবলৈ আহ্বান জনাইছোঁ। যদি বিৰোধী থাকে 6টা কাম কৰি দেখাওক, যদি শাসক পক্ষত আহে 11টা কাম কৰি দেখাওক। অহা নিৰ্বাচনত তেওঁৰ হৈ মই নিৰ্বাচনী প্ৰচাৰ কৰিম। কি বিষয় লৈ? তেওঁৰ লগততো মোৰ কোনো কথা নাই। মইতো লোকসভা নিৰ্বাচন এতিয়া খেলাৰ কোনো সম্ভাৱনা নাই। ৰাইজে 2026 চনত নিৰ্বাচন আছে। মই ভাবোঁ ৰাইজৰ মৰম স্নেহ মোৰ প্ৰতি আছে। মই ৰাজনৈতিক প্লেটফৰ্ম যিয়েই নহওক কিয় ৰাইজে মোৰ প্ৰতি সমৰ্থন জনাব। মই শংকিত হোৱাৰ কোনো প্ৰশ্ন নাই। মই বিধায়ক হ'বলৈ, মন্ত্ৰী হ'বলৈ ৰাজনীতিত অহাও নাই, ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ। সময়ে ক'ব তেওঁ যিবোৰ নামনি অসমৰ মানুহৰ যিবোৰ সমস্যা যদি সমাধান কৰিব পাৰে। মই যি 10টা সমস্যাৰ কথা কৈছোঁ, ময়ো তেওঁক নামনি অসম কিয় গোটেই অসমৰ গোটেই ভাৰতবৰ্ষৰ সংখ্যালঘু নেতা হিচাপে স্বীকৃতি দিম। টাইম উইলছে।